লাহৰীঘাটৰ হুগলতলীত ড্ৰাগছ মদ জুৱাৰ বিৰুদ্ধে সজাগতা সভা। মৰিগাঁও জিলাৰ লাহৰীঘাটৰ হুগলতলী জামে মছজিদ প্ৰাংগণত আজি বিয়লি হুগলতলী সচেতন মঞ্চৰ উদ্যোগত ড্ৰাগছ মদ জুৱা আৰু বিভিন্ন অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে এখনি সজাগতা সভা অনুষ্ঠিত হয়। সজাগতা সভাটি সঞ্চালনা কৰে বিশিষ্ট সমাজসেৱক নুৰুদ্দিন আহমেদে। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ফকৰ উদ্দিন আলী আহমেদে। সভাত আমন্ত্ৰিত অতিথি হিচাপে লাহৰীঘাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জিতেন্দ্ৰ সিং, ভেলোবৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াও উপস্থিত থাকি বহু মূল্যৱান বক্তব্য ৰাখি জনসাধাৰণক সচেতন কৰে। সভাত স্থানীয় মুৰব্বীসকলৰ উপৰিও বহু লোক উপস্থিত আছিল। লাহৰীঘাটৰ পৰা খাইৰুল ইছলামৰ ৰিপৰ্ট। দেখা যায় যে ইয়াত যিখিনি খায় সেইটো হৈছে হিৰ'ইন বুলি কয়, টেমাৰ বুলি হেৰি বুলি ক'লে আপুনি চাব আপোনাৰ কিছুমানে খাই থকা তিৰংগাটো চেফৰটোৰ দাম সকলোখিনিয়ে গতিকে এই বস্তুটো নিৰ্মূল কৰাৰ ক্ষেত্ৰত সকলো প্ৰশাসনে এই প্ৰশাসনৰ লগত ৰাইজ যদি জড়িত হৈ থাকে, সমাজ ব্যৱস্থাটো যদি ঠিকে থাকে, তেতিয়া প্ৰশাসনে আপোনালোকৰ লগত প্ৰথম কথা হ'ল ইয়াত আমাৰ সকলোভাৱে কৈছিলে যে এই হুগলতলীত বা এই সীমাৰ যিটো লাহৰীঘাট ভেলোবৰী চালি যাই চাই দেখা যায় যে ইয়াত যিখিনি খাই বা যিখিনি লাগিছে সেইখিনি আমাৰ এই বেলেগ কোনো নহয়, মোৰ ঘৰৰ কিনাৰজনে হ'ব বা মোৰ ওচৰজনে হ'ব পাৰে বা মোৰ ঘৰৰ মোৰ ভাইটো হ'ব পাৰে। প্ৰথম আমি এইটো দিগ্ধতা হ'ব লাগিব, বেয়া বেয়া সি মোৰ ভাই হওক, মোৰ বাবা হওক, মই বেয়াকৈ মাত মাতিব লাগিব। মই বেয়াকৈ মাত মাতিব গ'লে মোৰ সন্মানজন, মোৰ ভাইটোৰ কথা মই নকওঁ বা মোৰ ঘৰৰ কথা মই নকওঁ, সেইটো হ'লে সমাজ মাতিব। 2 নম্বৰতে প্ৰথম কথা হৈছে মোৰ গাঁওখনত থাকি মই ঠিক কৰি দিব লাগে। আজি আমাতকৈ আপোনালোকে বেছি জানে যে এইজন ল'ৰাই দেখি এইজন ল'ৰাই খাই আমুকৰ ঘৰত যায়, আমুকৰ ঘৰত আমুকটো কৰিব। মোৰ উদ্দেশ্য হৈছে বেয়া চকুৰে উদ্দেশ্য, কাৰণ তেওঁ মোৰ ঘৰৰে হয়, মোৰ ওচৰৰে হয়, মোৰ ভাই হয়, কিবা এটা তেওঁ বেয়া কিবা এটা কাম কৰিব পাৰে, কিবা পাক চক্ৰত কৰি, সেইটো যদি আমি ঘৃণাৰ ভাৱে চাই থাকোঁ তেওঁ বহুত বেয়া হৈ গৈছে। গতিকে তেওঁক আমাৰ মাজত প্ৰথম সি ড্ৰাগছ খাইছে, সি বেয়া কাম কৰিছে বুলি তাক যদি মই আঁতৰাব যাওঁ, আপুনি সমাজখন ঠিক কৰিব নোৱাৰে, সি আৰু বেয়া হৈ যায়। আপুনি জানিবলৈ চেষ্টা কৰিব লাগিব যে এই কামটো কি কৰিছে বা কি অসুবিধা হৈছে, ৰাইজক সহায় কৰি কিবা আপোনালোকে জানি যিটোতো জানি ক'ব যাওঁ এনেকুৱা কাৰণ বা কিবা কি কাৰণে কৰিছে। যদি তেনেকুৱা এটা আমি প্ৰথম মুখতো বিচাৰি পাওঁ, তেতিয়াহে ল'ব আপোনাৰ এই সমাজখনত। গতিকে প্ৰথম মোৰ এই ডেকা চামকলৈ এটাই অনুৰোধ আছিলে যে আপোনালোক প্ৰথমতে এসপ্তাহ যিখিনি গাঁৱত এই কামবিলাক চলি আছে আপোনাক জানে, তেওঁলোকৰ তাত যাওক, একো ক'ব নালাগে যে আমি এনেকৈ গম পাইছোঁ, আপোনাক প্ৰমাণ পাইছোঁ, তুমি ড্ৰাগছ বিকিছা, তুমি ড্ৰাগছ খাইছা, এইখিনি কাম এসপ্তাহৰ ভিতৰত যদি তোমালোক চিধা গতিকে কথা নাই। বিকল্প আমি আইন যি আছে, সামাজিক ব্যৱস্থা যি আছে সেইখিনি এই মানুহজন আমি সমাজ ব্যৱস্থাৰ পৰা আগতে কিছুমান কিবা আমি তেওঁক ছাপোৰ্ট নকৰোঁ। আমাৰ হুগলতলী সচেতন নাগৰিক মঞ্চই আমি আজি 3টা বজাত মদ, বাং, জুৱা, তীৰ আদিৰ ওপৰত আমি এটা সজাগতা কেনেকৈ ৰোধ কৰিব পাৰোঁ তাৰ ওপৰত আমি আজি এটা সজাগতা সভা অনুষ্ঠিত কৰিছিলোঁ। কোন কোন আহিছিলে? আহিছিলে আমাৰ বেলুগুৰি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া
আৰু আমাৰ স্থানীয় গণ্যমান্য ব্যক্তিসকল আছিলে, বুদ্ধিজীৱী আছিলে। আমি মানে চবেই বহি পেলাই আজি আমি এইটো চবেই মিলি এটা পম লৈছোঁ যে আমি কেনেকৈ ড্ৰাগছমুক্ত কৰিব পাৰোঁ, কেনেকৈ জুৱামুক্ত কৰিব পাৰোঁ, তাৰ ওপৰত আমি এটা চিন্তা চৰ্চা কৰিছোঁ। কিমানখিনি আশ্বাস দিলে আমাৰ দুয়োগৰাকী থানাৰ অচি মহোদয়? ছাৰসকলে আমাক বহুতো উৎসাহ দিছে আৰু বুজাইছে কেনেকৈ কৰিলে। আমাক যিখিনি বুজাইছে মানে সামাজিক হিচাপে কেনেকৈ কৰিব পাৰোঁ আৰু আইনৰ উৰ্ধত থাকি আমি কেনেকৈ এইবিলাক ৰোধ কৰিব পাৰোঁ তাৰ ওপৰত আমাক বহুতো জ্ঞান দিছে। আৰু আপোনালোকে চাব, ভিডিঅ'ত আছেই। এইটো কোন থানাৰ অন্তৰ্গত পৰিছে? এইটো আমাৰ লাহৰীঘাট আৰু বেলুগুৰি থানাৰ বৰ্ডাৰত পৰিছে। ধন্যবাদ।